নমস্কাৰ সকলোকে আৰু আজি আকৌ কেক এটা লৈ আহিছোঁ একেবাৰে সাধাৰণ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেকটো মই কেনেধৰণে বনালোঁ আৰু আপোনালোকৰ কি খবৰ জনাব সকলো ভালে আছেনে বাৰু আৰু কেকটো এইটো এনেধৰণে বনাইছিলোঁ য়েল্লো কালাৰত আৰু কালাৰটো কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু तो नमस्ते सभी को। तो आज मैं फिर से एक केक लाई हूँ आप लोगों के लिए, तो प्लीज़ आप लोग वीडियो को इन तक देखिए। तो हाँ, मैं असम से हूँ ना, तो इसीलिए आप लोगों को मैं जो भाषा बोलती हूँ तो आप लोगों को समझ में नहीं आते हैं। लेकिन आप लोग कमेंट करते हैं कि हाँ देबुशीष आप हिंदी में भी बोलिए, लेकिन मेरा वो हिंदी भी अच्छा नहीं है तो मैं इसीलिए ज़्यादातर असमीज़ में ही बात करती हूँ। तो थोड़ा मैं आप लोगों के लिए बोल रही हूँ। और ये मैंने 1 पाउंड का बनाया था, तो मैं घर पर ही केक का ऑर्डर देती हूँ ना, तो थोड़ा जिस दिन मुझे टाइम मिलते हैं ना तो मैं आप लोगों के साथ शेयर करने के लिए मैं वीडियो करके रखती हूँ। तो आज भी मैंने वीडियो करके रखा था, तो मैंने सोचा कि मैं आप लोगों के साथ शेयर करूँ। ये सिंपल वाला केक मैंने कैसे बनाया है, तो प्लीज़ आप लोग ये वीडियो को इन तक देखिए और कैसा लगा आप लोगों को लास्ट में मुझे आप लोग कमेंट करके बता देना। और ये 1 पाउंड का है, मैं आप लोगों को पहले ही बता चुकी हूँ। और ये मैं अभी बनाऊँगी पाइनएप्पल फ्लेवर में, तो प्लीज़ आप लोग वीडियो को इन तक देखिए और लास्ट में कमेंट करना, लाइक करना मत भूलिए। तो आइए अभी हम लोग स्टार्ट करते हैं। আৰু সেইটো বনাইছিলোঁ মই পাইনাপল ফ্লেভাৰত, আচলতে 1 পাউণ্ডৰে হয়। তো প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু যদিহে নতুনসকলো চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিও আপোনালোকে কেক বনাম বুলি ভাবিছে বা কেক বনাই আপোনালোকেও, আৰু যিসকল নিউ বিগিনাৰ সকলকে কৈছোঁ, পুৰণাখিনিয়েতো জানেই ইতিমধ্যে বনাব যিসকলে বনায়। আৰু এয়া দেখিছেনে এইটো, আৰু মই আজি মালাচৰ লোৱা নাই, মই আজি এটা বেলেগ ব্যৱহাৰ কৰিছোঁ। আৰু এইটো চাওকচোন, দেখাই দিছোঁ কিহৰ মই ব্যৱহাৰ কৰিছোঁ। আৰু এইটো ক্ৰাছ, আৰু প্ৰথমতে খাই চাইছোঁ বাৰু, এইটো মই এবাৰ প্ৰথম ব্যৱহাৰ কৰিছোঁ, তো সেইটো কাৰণে নিজে প্ৰথমতে এবাৰ খাই চাইছোঁ মানে টেষ্টটো কেনেকুৱা হয় ন। তো নিজে খাই চোৱাৰ পিছতহে আচলতে কাষ্টমাৰক খুৱাব পাৰি। তো সেইটো কাৰণে মই যিকোনো বস্তু মানে ব্যৱহাৰ কৰিবলৈ আনিলে আগে নিজে খাওঁ দেই, আৰু পিছতহে মই কাষ্টমাৰক দিওঁ। তো প্ৰথমতে 1 চামুচ মানে ধুনীয়াকৈ খাই ল'লোঁ টেষ্টটো কেনেকুৱা হয়, আৰু দেখিলোঁ যে টেষ্টটো ভাল হয়, তো সেইটো কাৰণে দিছোঁ। আৰু বেয়া নহয় আচলতে, মালাচতকৈ দামটো বেছিয়ে হয় বাৰু। তো এয়া এতিয়া প্ৰথম ভাগটো এনেধৰণে ল'লোঁ, আৰু চেনি চিৰাপটোত মই ক্ৰাছ দিছোঁ, আপোনালোকে দেখিলে পাইনাপল ফ্লেভাৰ যিহেতু মই বনাইছোঁ, আৰু সেইটোহে মই পাইনাপল ফ্লেভাৰে ব্যৱহাৰ কৰিছোঁ। আৰু মই কেকটোতো পাইনাপল ফ্লেভাৰে মই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া প্ৰথম ভাগটো এনেধৰণে দি আকৌ ক্ৰাছ দিলোঁ, আকৌ এতিয়া ছেকেণ্ড ভাগটো এনেধৰণে দিছোঁ। আচলতে এইটো বহুত সোনকালে বনাইছে, মানে বহুত লৰালৰিকৈ বনাবলগীয়া হ'ল কেকটো। বেলেগৰ কাৰণে বনাই থৈছিলোঁ মই বেচটো, আৰু লগৰ এজনে ফোন কৰিলে, তো বোলে কেক এটা লাগে সন্ধিয়ালৈ, তো প্লিজ বনাই দিয়া। তো মোৰ পৰাই কেক নি থাকে, তো সেইটো কাৰণে মই ভাবিলোঁ যে বনাই দিওঁ। আকৌ মই বেলেগকৈ এটা পাতি দিলোঁ বাৰু। তো সেইটো কাৰণে এজন লগৰজনৰ কাৰণে লৰালৰিকৈ বনালোঁ। তো বেটা এটাৰ কাৰণে আছিলে, বেছি একো ডিজাইন দিবলৈও নহ'ল, ভাবিলোঁ বহুত সোনকালে বনাইছোঁ যিহেতু, আৰু সেইটো কাৰণে চিম্পুলকৈ কিবা এটা ডিজাইন দিলোঁ। কিন্তু চিম্পুল হ'লেও ডিজাইনটো বহুতেই ধুনীয়া লাগে। তো যিসকল নিউ বিগিনাৰ তেওঁলোকেও এনেধৰণে এটা ডিজাইন দিব পাৰিব। আৰু যিকেইটা মই ডিজাইন দিছোঁ, মানে যিটো ডিজাইন দিছোঁ বা যিটো বস্তু ইয়াত দৰকাৰ হৈছে, তো সেইটো ইজিলি আপোনালোকে দোকানত পাই যাব। আৰু ইয়াত দেখিছেনে একেবাৰে শেষৰ ভাগটো দি দিলোঁ এনেধৰণেৰে। আৰু এইটো মই বনাইছোঁ হাইট থকা মলটোত দেই। তো আপোনালোকে ভাবিব পাৰে যে আপোনালোকৰ কেকটো কিয় ওখ নহয় বা কিয় চাপৰ হয়, তেনেকৈ ভাবিব পাৰে বেচটো। আৰু মই এইটো হাইট থকা মলটোত বনাইছোঁ, আৰু আপোনালোকেও হাইট থকা মল এটাও পায়, তো সেইটো ল'ব। সেইটোত ল'লে মানে কেকটো বেছি ধুনীয়া লাগে, মানে কেকটো চাই আৰু। তো কিছুমান কেকত কিন্তু হাইট থকাটো বেয়া লাগে, তো মই এইটো হাইট থকাটো বনাইছিলোঁ। মানে ডিজাইন লৈ লৈ আচলতে মই বনাওঁ। যদি তেওঁলোকে ফুল থকা বা কিবা তেনেধৰণৰ বিচাৰে, তেতিয়া মই চাপৰ যিটো মল্ড হয় সেইটোত বনাওঁ। 6 ইঞ্চিয়ে হয় বাৰু। আৰু এইটোত আৰু কিছুমান ডিজাইনত মানে হাইট থকা মল্ডটোত বনালেহে ধুনীয়া লাগে, তো মই সেইকাৰণে হাইট থকা মল্ডটোত এইটো বনাইছোঁ। আৰু এনেধৰণে ওপৰটো এনেধৰণে কভাৰ কৰি ল'লোঁ, দেখিছেনে এয়া এনেধৰণে কভাৰ কৰি লৈছোঁ। আৰু এতিয়া ছাইডতো ধুনীয়াকৈ কভাৰ কৰি ল'ম। আৰু ছাইডতো দেখিছেনে মই এটা পাইপিং বেগ ব্যৱহাৰ কৰিছোঁ। পাইপিং বেগ মই জেনেৰেলি মানে কি হয়, পাইপিং বেগ ব্যৱহাৰ কৰোঁ বাৰু, কাৰণ পাইপিং বেগ ব্যৱহাৰ কৰিলে বহুত চাফাও হয়, চাফাকৈও কৰিব পাৰি, আৰু ধুনীয়াকৈ মিলিও যায় সকলো ছাইডে। ইমান আৰু মিলাই থাকিব নালাগে, নহ'লে প্ৰেছুলা দি বহুত মিলাই থাকিবও লাগে বা কিবা তেনেকুৱাও হয়। তো সেইটো কাৰণে নিউ বিগিনাৰখিনিৰ কাৰণেতো একেবাৰে সহজ, আৰু ময়ো আজিকালি তেনেকৈ কৰিয়ে ভাল পাওঁ। পাইপিং বেগ এটাত ভৰাই পেলানি ধুনীয়াকৈ মিলাই দিওঁ, আৰু তাৰ পৰা ইমান
লাগি থাকিব নালাগে আৰু তো সেইটোৱে ইজি হয় আৰু কেতিয়াবা মানে ইমান লৰালৰিকৈ কেকবিলাক বনাই দিবলগীয়া হয় নহয় তো সেইটো কাৰণে ময়ো এনেধৰণে পটককৈ এপ্লাই কৰোঁ আৰু সদায় বুলিয়ে নহয় বাৰু কেতিয়াবাতো পাইপিং বেগটো লেতেৰা কৰিবলৈও মন নাযায় বা পাইপিং বেগ এটা তো সেইটো কাৰণে তেতিয়াতো প্ৰেছুলা দি তেনেকৈও লগাই দিওঁ আৰু কেতিয়াবা বাৰু পাইপিং বেগত ভৰাই লওঁ সেইটোৱে হয় আৰু পাইপিং বেগৰ কথা কৈ দিওঁ পাইপিং বেগ ৰিইউজেবল হয় মানে এবাৰ বনাই পেলাই নিদিলেও হয় আপোনালোকে 2-3 বাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু যিহেতু মই একেদিনাখনে 3টা কেক বনাওঁ আৰু মই বোলে 3বাৰে মই বেলেগ বেলেগ পাইপিং বেগ ইউজ নকৰোঁ এটা পাইপিং বেগেই মানে ইউজ কৰোঁ এটা কামত তো সেইটো কাৰণে ৰিইউজেবল হয় মানে ধুই পেলাই আকৌ ব্যৱহাৰ কৰিব পাৰে কিন্তু একেটাকে বহুত দিন ব্যৱহাৰ কৰি থাকিব নালাগে দেই সেইটো কিন্তু বেয়া হয় আৰু 3-4টা কেক ধুনীয়াকৈ মানে 3-4বাৰ ব্যৱহাৰ কৰিব পাৰি মই তেনেধৰণে কৰোঁ বহুত দিন ৰাখি নথওঁ কাৰণ কিবা প্ৰয়োজনো হ'ব পাৰে ন তো সেইটো কাৰণে ৰাখি নথওঁ মানে তেনেধৰণে 3-4টা কেক বনোৱাৰ পিছত বা তেনেধৰণে পেলাই দিওঁ আৰু যিকেইটা হেৰি হয় কিন্তু কিছু লোকে ৰাখিও থয় ৰাখি থ'লেও একো নাই ধুই কৰি ধুনীয়াকৈ ৰাখি থ'ব পাৰে কিন্তু মই ৰিস্ক নলওঁ 3-4টা কেক বনোৱাৰ পিছত মই এইটোতো পেলাই দিওঁ আৰু যিহেতু বহুত বেছি দামীও বস্তু নহয় কিন্তু কাষ্টমাৰক যেতিয়া ভালকৈ দিব লাগে ন তো সেইটো কাৰণে তেনে কৰোঁ আৰু ইয়াত দেখিছেনে এতিয়া পাইপিং বেগ এটা আকৌ লৈ ল'লোঁ এইটো পাইপিং বেগো মই নতুনকৈ লৈ লৈছোঁ আৰু সৰুকৈ অকণমান মানে ক্ৰীমটো ভৰালোঁ য়েল্ল' কালাৰ যিহেতু মই ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু এইফালে অকণমানকৈ কাটি ল'লোঁ মই ক্ৰীমটো ভৰোৱাৰ পিছত ফ্ৰণ্টৰটো অলপ কেঁচি এখনে কাটি ল'লোঁ আৰু দেখিছেনে এনেধৰণে দি দিছোঁ মানে এইটো প্ৰথমতে হোৱাইট ক্ৰীমেৰে কভাৰ কৰিছোঁ গোটেইটো মই য়েল্ল' ক্ৰীমেৰে ব্যৱহাৰ কৰা নাইকিয়া যিহেতু সৰু ল'ৰাৰ কাৰণে নিছে ন তো সেইটো কাৰণে মই ইয়াত কালাৰো ব্যৱহাৰ কৰা নাই অকণমান মই কালাৰ ব্যৱহাৰ কৰি দিছোঁ আৰু এনেধৰণে কভাৰ কৰি দিছোঁ আৰু আপোনালোকে প্ৰথমতে হোৱাইট ক্ৰীমেৰে কভাৰ নকৰাকৈও ডাইৰেক্ট য়েল্ল' বা যিটো কালাৰ আপোনালোকে বিচাৰে সেইটো কালাৰে কভাৰ কৰিব পাৰে মই কিন্তু বেছি কালাৰ ব্যৱহাৰ কৰা নাই আৰু অকণমান কালাৰ দিছোঁ ফুড কালাৰ আৰু সেয়া দেখিছেনে এনেধৰণে এইটো কালাৰ হৈছে মানে বেছি পাৱাৰটো হৈ আছিলে মোবাইলটো তো সেইটো কাৰণে কালাৰটো ধৰিব পৰা নাছিলে তো সেইটো কাৰণে মই অকণমান কমাই দিছোঁ আৰু এইটো এনেধৰণে এইটো কালাৰ দিছোঁ আৰু কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই য়েল্ল' কালাৰত কেনেকুৱা লাগিছে ক'ব মানে কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে ক'ব তো এতিয়া এয়া এনেধৰণেৰে বনাই আছোঁ আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কেকৰ বিষয়ে ক'ব আৰু মই যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু কিছুমান আৰু যিবিলাক আচলতে বস্তুবিলাক ব্যৱহাৰ কৰোঁ তো সেয়াটো ইজিলি দোকানতে পাই যাব আপোনালোকে আমাৰ ইয়াত অকণমান দিগদাৰ হয় কাৰণ আমাৰ ইয়াত তেনেধৰণে নাই কিন্তু দুখনমান গ্ৰ'চাৰী দোকানত মানে ৰাখে আৰু আজিকালি গেলামালৰ দোকানত তো তাতো পাওঁ কিন্তু ভালকৈ যিবোৰ মানে বস্তু বিচাৰোঁ সেইবোৰ তেনেধৰণে নেপাওঁ তো মই কিছুমান অনলাইনতো আনো তো তেনেধৰণে অনা হয় বা গোলাঘাট যোৰহাট গ'লে কেতিয়াবা তেনেধৰণে আনো বা কেতিয়াবা অনলাইনো অৰ্ডাৰ কৰোঁ আৰু এয়া দেখিছেনে একেবাৰে সাধাৰণভাৱে দিব পৰা একদম ছাইডত এটা ডিজাইন বুলি কৈছোঁ আৰু এয়া ব্ৰাছডাল লৈ ল'লোঁ অইল ব্ৰাছেও মানে ধুনীয়াকৈ এটা ডিজাইন কৰিব পাৰি আৰু এইফালে ছাইডত এনেধৰণে কৰি দিলোঁ ছাইডতো কৰি দিছোঁ আৰু ওপৰতো কৰি দিছোঁ অইল ব্ৰাছডালে এনেধৰণে দি দিছোঁ আৰু এইফালে এইকেইটা নন ইটেবল বল হয় আৰু এনেধৰণে নন ইটেবল বল লগাই দিছোঁ আৰু এইকেইটাও দোকানতে পাই যাব ডেক'ৰেটিং বল হয় ডেক'ৰেটিং নন ইটেবল বল আৰু এইকেইটা আপোনালোকে দোকানত ইজিলি পাই যাব খালি অকণমান দামটো লয় আৰু বেছিকেইটা নাথাকে এটা পেকেটত 170 টকা আৰু হোলচেল আনিলে মানে 150 টকা তেনেধৰণে লয় 6-7টামান থাকে নেকি তো তেনেধৰণে হয় আৰু এইবিলাক মই এতিয়া দি দিছোঁ স্প্ৰিংকল আৰু ইয়াত মই গল্ডেন ব্যৱহাৰ কৰিছোঁ আৰু লগতে পিংকো ব্যৱহাৰ কৰিছোঁ তো এয়া দেখিছেনে এনেধৰণে দি দিছোঁ ছাইডত মানে এটা ডিজাইন এটা দি দিছোঁ আৰু যাতে ধুনীয়া দেখে আৰু একেবাৰে কেকটোতো নহ'লেও ডিজাইনটো নহ'লেও বেয়া লাগিব ন আৰু যিহেতু আজিকালি ফটোশ্বুট হয় ফটো মৰা হয় তো সেইটো কাৰণে অকণমান ছাইডত এনেধৰণে এটা ডিজাইন আহিবৰ কাৰণে মই দি দিছোঁ আৰু যিহেতু ছাইডত বৰ্ডাৰটো দিমেই বৰ্ডাৰটো ধুনীয়াকৈ দি দিম আৰু এইফালে এতিয়া হৈ গ'ল এটা পিংক কালাৰ পিংক নহয় আচলতে এইটো হোৱাইটহে আছিলে হোৱাইট অফ হোৱাইট আৰু লগতে আছিলে এটা ৰেড আৰু এটা এয়া চিলভাৰ তেনেধৰণে চিলভাৰ নাছিলে নেকি গল্ডেন আছিলে চাগৈ কিন্তু এই চিলভাৰ নিচিনা লাগিছে এতিয়া আৰু এইফালে এতিয়া এনেধৰণে বৰ্ডাৰটো এনেধৰণে দি দিছোঁ বৰ্ডাৰটো জাষ্ট মই অকল বল টাইপত দি দিছোঁ আৰু কেনেকুৱা লাগিছে ডিজাইনটো আপোনালোকে মোক জনাই দিব আৰু যদি ভাল লাগিলে লাইক কমেণ্টটো কৰিবই আৰু ক'ৰ পৰা চাই আছে সেইটো জনাই দিবচোন মোৰো জানিব মন যায় আপোনালোকে ক'ৰ পৰা চাই মোৰ ভিডিঅ' আৰু এয়া দেখিছেনে এনেধৰণে
আৰু ছাইডত মই অকণমান বাটাৰফ্লাই দিম, তো সেইটো কাৰণে অকণমান ক্ৰীমটো মই বেছিকৈ লগাই দিছোঁ। আৰু সেইটো আৰু বাটাৰফ্লাই নন ইটেবল আৰু ইটেবল দুইটাই পায়। মই ইয়াত বাৰু ইটেবল নলগাওঁ, নন ইটেবলে লগাম। আৰু ইটেবলবিলাক আনিলেও বেয়া হৈ যায়, আৰু ইটেবল লগাইনো কি হ'ব নহয় জানো। তো সেইটো কাৰণে মই নন ইটেবলে আজিকালি ব্যৱহাৰ কৰোঁ। আৰু এয়া দেখিছেনে, এয়া পেপাৰ হয়, পেপাৰৰ হয়। আৰু এইবিলাক বেছি দাম নহয় বাৰু, 30 টকা 35 টকাত কিনিবলৈ পায় দোকানত। আৰু আমাৰ এইফালে কিন্তু দাম লয়। মই আনিছিলোঁ 35 টকা 40 টকা তেনেধৰণে আনিছিলোঁ হ'লচেলত। আৰু এইফালে ওপৰ ফালেও এটা লগাই দিম দেখিছেনে, এইফালেও মই অলপ ক্ৰীম দি ল'লোঁ। আৰু এইফালেও এনেধৰণে এটা সৰু এটা লগাই দিছোঁ। তো সেইটো দেখিছেনে, ডিজাইনটো ধুনীয়া হৈ পৰিলে নহয়নে। আৰু সেইটোৱে এনেধৰণে ডিজাইন দি দিলোঁ। আৰু আপোনাৰ ইয়াত অকণমান ডিজাইন কিবা দিব পৰা গ'লহেঁতেন, কিন্তু মই ইমান আৰু দিবলৈ মন নগ'ল আৰু। তো ভাবিলোঁ এনেধৰণে থওঁ, চিম্পুলতো ভাল লাগে নহয় জানো। বেছি ফুলতকৈ মানে এনেধৰণে চিম্পুল কেকবিলাকে ধুনীয়া লাগে। আৰু এইফালে দুটামান গল্ডেন স্প্ৰিংকল মই দি দিছোঁ অলপ ডাঙৰ ডাঙৰ। তো এইটোৱে আছিলে মোৰ আজিৰ কেকটো। তো এইফালেও ছাইডত এনেধৰণে দি দিছোঁ। আৰু এইটো এতিয়া আৰু কাটি খোৱাহে কথা। আপোনালোকৰ খাবলৈ মন গৈছে নাই দেখি জনাব দেই। আৰু যদিহে আপোনালোকে খাবলৈ মন যায়, তো তেতিয়া মোৰ লগত কণ্টেক্ট কৰিব, আৰু মই ধুনীয়াকৈ আপোনালোকৰ কাৰণে এটা এটা কেক পঠাই দিম দেই। আৰু সেইটোৱে আছিলে আজিৰ কেকটো। আপোনালোকৰ এড্ৰেছবিলাক দি দিব, মই আপোনালোকৰ এড্ৰেছত একদম ঘৰে ঘৰে কেক পঠাই দিম। আৰু সেয়া এইটোৱে আছিলে। আৰু অকণমান মই শ্বৰ্ট ভিডিঅ'ৰ কাৰণে ভিডিঅ' কৰি থৈছিলোঁ, তো সেই শ্বৰ্ট ভিডিঅ'টো অকণমান আপোনালোকৰ কাৰণে লগাই দিলোঁ। আৰু এয়া আপোনালোকৰ কেক, আজিৰ কেক ৰেডি। তো এতিয়া কেক কাটিব লাগে আৰু খাব লাগে। তো আহক আজি একেলগতে কেক কাটোঁ আৰু খাওঁ। তো কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ, বাই, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।